আমাৰ দেশত এনেকুৱা একাংশ লোক আছে এই লোকসকলে কোনো এগৰাকী ব্যক্তিক ইমপ্ৰেছ কৰাৰ বাবে বা তেখেতৰ ভক্তিত ইমানেই গদগদ হৈ পৰিব পাৰে যে এনেকুৱা কিছুমান কাম কৰে যি কামক লৈ স্বাভাৱিকতে প্ৰশ্নৰ উত্থাপিত হ'ব। কল্পনা কৰক এটা মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু এই মন্দিৰটোৰ বাবে খৰচ কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে 112 কোটি টকা। তেওঁলোকে দাবী কৰিছে মন্দিৰটোত যিটো মূৰ্তি থাকিব এই মূৰ্তিটো সম্পূৰ্ণৰূপে সোণৰে নিৰ্মাণ কৰা হ'ব। এয়া কোনো ভগৱান বিষ্ণু বা ভগৱান ৰামৰ মন্দিৰ নহয়। এই মন্দিৰটো হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত। দেশৰ প্ৰধানমন্ত্ৰী যিগৰাকী এগৰাকী ৰাজনৈতিক নেতা, যিগৰাকী এগৰাকী ৰাজনৈতিক দলৰ প্ৰতিনিধি, ভাৰতৰ জনতাই তেখেতক প্ৰধানমন্ত্ৰী হিচাপে ভোটদান কৰিছে বা নিৰ্বাচিত কৰিছে আৰু সেইগৰাকী প্ৰধানমন্ত্ৰীৰ নামত মন্দিৰ নিৰ্মাণৰ বাবে তেওঁলোকে সংবাদমেল পাতিলে। কেৱল এই কথাই নহয়, তেওঁলোকে দাবী কৰিলে, সংবাদমেলত উল্লেখ কৰিলে যে মোদী চালিচা তেওঁলোকে ৰচনা কৰিছে আৰু এই মোদী চালিচা পঢ়িব লাগে। কেৱল সিমানেই নহয়, তেওঁলোকে কৈছে যদি আপুনি এই মোদী চালিচা পঢ়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেওঁলোকে কিছু মন্ত্ৰ উলিয়াইছে, মন্ত্ৰ যদি আপোনালোকে পাঠ কৰে, জপ কৰে, সকলো কাম আপোনাৰ সমাধান হৈ পৰিব। লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত নিৰ্মাণ হ'বলগীয়া এই মন্দিৰৰ ফলত ভাৰত বিশ্বগুৰু হৈ পৰিব। সঁচাকৈ আচৰিত, আজব দেশৰ আজব কথা। কোনো এগৰাকী নেতাক আপুনি ভাল পাব পাৰে, কোনো এগৰাকী নেতাক আপুনি সন্মান কৰিব পাৰে, কিন্তু সেই নেতাগৰাকীক জীৱন্ত অৱস্থাতেই এইদৰে ভগৱান বনাই মন্দিৰ নিৰ্মাণ, তাকো 100 কোটিতকৈ অধিক টকা তেওঁলোকে ব্যয় কৰিব বুলি কোৱা হৈছে। আৰু তাতোতকৈ তেওঁলোকৰ আচৰিত দাবীটো হৈছে যে সমগ্ৰ প্ৰক্ৰিয়াত তেওঁলোকক বিহাৰত থকা বিজেপি চৰকাৰে মাটি দিব, 5 একৰ ভূমি তেওঁলোকক প্ৰদান কৰিব আৰু এই মন্দিৰ নিৰ্মাণত তেওঁলোকক সহায় কৰিব। আৰু এই ঘটনা কোনো ভিতৰুৱা অঞ্চলত হোৱা নাই। প্ৰেছ ক্লাব অফ ইণ্ডিয়াত তেওঁলোকে সংবাদমেল পাতি মোদী চালিচা পাঠ কৰি এই কথা প্ৰকাশ কৰিছে। এই ঘটনাক লৈ এতিয়া দেশজুৰি প্ৰশ্ন উত্থাপিত হৈছে যে এগৰাকী ব্যক্তিক এইদৰে ভগৱানৰ নিচিনা, ভগৱানৰ আৰ্হিত হাইলাখ ভগৱান শ্ৰীৰামৰ নিচিনা এক প্ৰকাৰৰ অৱয়ব দি পূজা কৰাটো, মন্দিৰ নিৰ্মাণ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য। বহুতে অৱশ্যে এই কথা সমৰ্থন কৰি কৈছে, কোনোবাই কাৰোবাক ভগৱান হিচাপে পূজা কৰিব বিচাৰিছে, তাক লৈ প্ৰশ্ন কৰিবলগীয়া কি আছে। একাংশই ক'ব বিচাৰিছে যে তেওঁলোকে এই কথা ভাল পাইছে কিয়নো প্ৰধানমন্ত্ৰীয়ে ইমানেই কাম কৰিছে যে তেখেতক ভগৱান হিচাপে পূজা কৰিব লাগে। আৰু কোনোবাই যদি ইয়াক লৈ প্ৰশ্ন কৰিছে, সমালোচনা কৰিছে, তেওঁলোকক ওলোটাইহে এইসকল লোকে সমালোচনা কৰা পৰিলক্ষিত হৈছে। এয়াই হৈছে ভাৰতৰ এই প্ৰসংগ আৰু বিগত 24 পৰা 48 ঘণ্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত বিহাৰত নিৰ্মাণ হ'বলগীয়া এই মন্দিৰক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। কোনো এগৰাকী ৰাজনৈতিক নেতাৰ যথেষ্ট সংখ্যক ফেন থাকে। বহুলোকে এই ৰাজনৈতিক নেতাসকলক ভাল পায়। সেয়া লাগিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাই হওক নাইবা ৰাজ্যিক পৰ্যায়ৰ নেতাই হওক। একাংশ লোকে এই ৰাজনৈতিক নেতাসকলক সঁচাই মিছাই সমৰ্থন কৰে বা ফ'ল' কৰে। বিভিন্নসকলে ৰাজনৈতিক নেতাক সমালোচনাও কৰে। কিন্তু এই ৰাজনৈতিক নেতাক যেতিয়া ভগৱানৰ আৰ্হিলৈ লৈ যোৱা হয়, ভগৱানৰ ৰূপলৈ লৈ যোৱা হয় বা ভগৱান বুলি ভবা হয়, তেতিয়াই ক'ৰবাত নহয় ক'ৰবাত গণতন্ত্ৰত সমস্যা আহে। আপুনি ভগৱান কাক বিশ্বাস কৰে, কাক বিশ্বাস নকৰে বা কি কৰে, সেয়া সম্পূৰ্ণৰূপে এটা ব্যক্তিগত বিষয়। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীৰ নামত এইদৰে মন্দিৰ নিৰ্মাণৰ কথা প্ৰকাশ কৰাৰ লগে লগে এটা প্ৰশ্ন উত্থাপিত হৈছে যে এই কথা কিমান দূৰ সমীচীন বা এই কথা কিমান দূৰ গ্ৰহণযোগ্য। দিল্লীত থকা প্ৰেছ ক্লাব অফ ইণ্ডিয়াত এক সংবাদমেলৰ আয়োজন কৰা হ'ল। এই সংবাদমেলৰ আয়োজন কৰিছিলে বিহাৰত থকা কিন্নৰ সমাজৰ ৱেলফেয়াৰ বৰ্ডে। এই সংবাদমেলত তেওঁলোকে প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা কাট আউট বাহিৰ কৰে। এই কাট আউটটো যদি আপুনি ভালকৈ চাই, ভগৱান শ্ৰীৰামৰ হাইলাখ অৱয়ব আৰু আকৃতিত দেখিবলৈ পোৱা গৈছে। তেখেতৰ হাতত ধনু আছে, তেখেতৰ শিৰত মুকুট আছে আৰু তাৰ পাছত তেওঁলোকে পূজা অৰ্চনা কৰা আৰম্ভ কৰিছে। তেওঁলোকে পাঠ কৰিছে মোদী চালিচা। যিদৰে সন্ত তুলসী দাসে হনুমানজীৰ বাবে হনুমান চালিচা ৰচনা কৰিছিলে, সেইদৰে এইসকল লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱান সজাই মোদী চালিচা পাঠ কৰিছে। আৰু তাৰ পাছৰ দৃশ্য এয়া। जय जय मोदी, हर हर मोदी, जय जय मोदी, हर हर मोदी। এগৰাকী হৈছে ৰাজন সিং। ৰাজন সিং হৈছে এই কিন্নৰ ৱেলফেয়াৰ বৰ্ডৰ উপসভাপতি। তেওঁৰ তৰফৰ পৰা কোৱা হৈছে যে কিন্নৰ সমাজৰ বাবে, ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইমানেই কাম কৰিছে যে তেওঁলোক আপ্লুত হৈ পৰিছে আৰু সেইবাবেই তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এই মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছে। কেইবাটাও সাক্ষাৎকাৰত ৰজন সিঙে কৈছে যে এই মন্দিৰত যদি নিৰ্মাণ হ'ব, যেতিয়া এই মন্দিৰলৈ যাব, এই মন্দিৰৰ পৰাই ভাৰত বিশ্বগুৰু হ'ব পাৰে। যি সময়ত বিশ্বই এআইৰ কথা পাতিছে, যি সময়ত বিশ্বই ৰবটিকৰ কথা পাতিছে, মংগললৈ যোৱাৰ কথা পাতিছে, বিজ্ঞান প্ৰযুক্তিৰ কথা কৈছে, ট্ৰান্সপৰ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা কৈছে, সেই সময়ত ৰজন সিঙৰ নিচিনা একাংশ লোকে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত মন্দিৰ নিৰ্মাণ কৰি 112 কোটি টকা খৰচ কৰিলে, সোণৰ মূৰ্তি নিৰ্মাণ কৰিলে, 5 একৰ মাটি লৈ ল'লে ভাৰত বিশ্বগুৰু হ'ব। ক'ৰবাত নহয় ক'ৰবাত এই কথাবিলাকক লৈ প্ৰশ্ন থাকিব।
ৰজন সিং বা একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ ভগৱান বুলি ভাবিব পাৰে, তাত বাধা নাই, কিন্তু এই কথাখিনি সমাজৰ আগত দাঙি ধৰাটো বা এই কথাখিনি ভগৱানৰ ৰূপত মন্দিৰ নিৰ্মাণৰ বাবে লোকসকলক আহ্বান কৰাটো বা এইদৰে মোদী চালিচা পাঠ কৰা বিষয়টোক লৈ স্বাভাৱিকতে দেশজুৰি প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ সৃষ্টি হৈছে। আনকি প্ৰেছ ক্লাব অফ ইণ্ডিয়াকো এই বিষয়টোক লৈ বহুজনে প্ৰশ্ন কৰে। ইয়াৰ পাছতে প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ তৰফৰ পৰা স্পষ্টীকৰণ আহে আৰু তেওঁলোকে কয় যে এই অনুষ্ঠানত তেওঁলোক জড়িত নহয়। তেওঁলোকৰ তাৰ পৰা তেওঁলোকৰ চৌহদ বা সেই ৰুমটো ভাড়াত লৈছিলে এটা সংগঠনে আৰু তাৰ পাছত এই সমগ্ৰ প্ৰক্ৰিয়া কৰা হৈছিলে। অৰ্থাৎ এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু ৰজন সিং ইয়াতে ক্ষান্ত হোৱা নাই। ৰজন সিঙৰ সাক্ষাৎকাৰ এই মুহূৰ্তত সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে। আপোনালোকে যদি ইনষ্টাগ্ৰাম, ফেচবুক বা এক্স চাই তাত তেখেতৰ সাক্ষাৎকাৰ দেখা পাব। তেওঁ আনকি দৰ্শকক ক'ব বিচাৰিছে, যদি আপোনালোকে নৰেন্দ্ৰ মোদীৰ নাম জপ কৰি মন্ত্ৰ গাই 3 দিন যদি কণ্টিনিউৱাছ এই মন্ত্ৰ গাই থাকে, চতুৰ্থ দিনৰ দিনা আপোনাৰ সকলো কাম সমাধান হৈ যাব। কাৰ্যত ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণৰূপে কোনো এগৰাকী ভগৱান বা দেইটিৰ লগত তুলনা কৰাই নহয়, ভগৱান বুলি উল্লেখ কৰা হৈছে। এই মন্ত্ৰত জয় জয় মোদী, হৰ হৰ মোদী আদি বিভিন্ন ধৰণৰ মন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে দেশৰ প্ৰধানমন্ত্ৰীক এইদৰে ভগৱান বুলি মন্দিৰ স্থাপন কৰি 112 কোটি টকা খৰচ কৰাৰ কথা যি কোৱা হৈছে, সোণৰ মূৰ্তি তাত যি সময়ত নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে, এয়া কিমান দূৰ গ্ৰহণযোগ্য? আৰু তাতোতকৈ ডাঙৰ প্ৰশ্ন, যদি সঁচাকৈ বিহাৰত থকা বিজেপি চৰকাৰে 5 একৰ ভূমি দিম বুলি কৈছে, মন্দিৰ নিৰ্মাণত সাহায্য দিম বুলি কৈছে, ক'ৰবাত নহয় ক'ৰবাত যদি এই কথা সত্য হয়, জনতাই প্ৰশ্ন কৰিব যে যি সময়ত দেশত দাৰিদ্ৰতা আছে, নিবনুৱা সমস্যা আছে, বিভিন্ন সমস্যা আছে, সেই সময়ত ছাত্ৰ-ছাত্ৰীয়ে পেপাৰ লিকৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে, সেই সময়ত এনেকুৱা মন্দিৰ নিৰ্মাণৰ প্ৰয়োজন আছে জানো? বা এনে মন্দিৰ নিৰ্মাণৰ বাবে ইমান 100 কোটি টকা খৰচ কৰাৰ প্ৰয়োজন আছে জানো? অৱশ্যে বিহাৰ চৰকাৰৰ তৰফৰ পৰা এই দাবীক লৈ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। আমি আশা কৰিম যে বিহাৰ চৰকাৰৰ তৰফৰ পৰা এই কথাক লৈ প্ৰতিক্ৰিয়া আহিব, যে এই কথাবিলাক সঁচা মিছা, যে তেওঁলোকে সঁচাকৈ 5 একৰ ভূমি ৰজন সিঙে কোৱাৰ দৰে দিবনে নিদিয়ে, এই কথাবিলাক স্পষ্ট কৰিব। কিন্তু এটা কথা সুনিশ্চিত, দেশত এনেকুৱা একাংশ লোক আছে যিসকল লোকে তেল মৰাৰ বাবেই হওক বা ইমপ্ৰেছ কৰাৰ বাবেই হওক, নিজক ভক্ত বুলি দেখুৱাৰ বাবেই হওক, সকলো সীমা চেৰাই যাব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনোবাই ভাল পাব পাৰে, তাত কাৰো আপত্তি নাই। এই নেতাগৰাকীক আপুনি সন্মান কৰিব পাৰে, তাতো কোনো আপত্তি কৰিবলগীয়া নাই। কিন্তু ভগৱান বনাই দেশৰ প্ৰধানমন্ত্ৰীক এইদৰে 112 কোটি টকা খৰচ কৰিম বুলি কোৱাটো, সোণৰ মূৰ্তি নিৰ্মাণ কৰিম বুলি কোৱাটো কিমান দূৰ গ্ৰহণযোগ্য, এই কথা জনতাই ক'ৰবাত নহয় ক'ৰবাত এইসকল লোকক কৰিব। এয়া আছিলে বিগত 24 ঘণ্টাত দেশক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্দিৰ আৰু এই মন্দিৰক চলিবলগীয়া নিৰ্মাণ তথা মোদী চালিচাক লৈ চলা চৰ্চা। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকেও এনে মন্দিৰ নিৰ্মাণ হোৱাটো যদি বিচাৰে তাকো জনাব, আৰু যদি এনে মন্দিৰ নিৰ্মাণ হোৱাৰ প্ৰয়োজন নাই, তাৰ বিপৰীতে এই টকা পইচাবিলাক উন্নয়নৰ বাবে, হাস্পতাল নিৰ্মাণত বা বিভিন্ন ধৰণৰ কামত যদি নিয়োগ কৰিব পৰা যায়, সেই কথা আমাক জনাবলৈ নাপাহৰিব। কিয়নো ইমান কষ্টৰে নিৰ্মাণ কৰা ৰাম মন্দিৰ, যি ভগৱান ৰামক সনাতনীসকলে বিশ্বাস কৰে, যি ভগৱান ৰামক প্ৰতিগৰাকী হিন্দুৱে আমি সন্মান কৰোঁ, সেই ৰাম মন্দিৰতো কিন্তু একাংশই চুৰি কৰিছে। যি আস্থাৰ প্ৰতীক ৰাম মন্দিৰ, য'ত আপুনি মই, আপোনাৰ মোৰ নিচিনা কোটি কোটি ভক্তই দান দিছে, তাৰ পৰাও কিন্তু চুৰি কৰিছে। সেই সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত একাংশই মন্দিৰ নিৰ্মাণ কৰি মোদী চালিচা পাঠ কৰিছে। এয়াই হয়তো আমাৰ ভাৰতৰ একাংশ লোকৰ যি অৱস্থা বা তেওঁলোকৰ মনস্তাত্ত্বিক দিশৰ অৱস্থা, য'ত তেওঁলোকে কোনো ব্যক্তিক তেল মাৰিবলৈ সকলো সীমা পাৰ কৰি যাব। ধন্যবাদ।